বিক্ৰী কৰি গোটাই থোৱা গোটেই কেইটকা যাবগে যেন লাগিছে আজি। কোনোবা থানালৈ গৈ মোৰ ল'ৰাটোক উলিয়াই আনি দেগে ঐ, পুলিচে খাই পেলাব এতিয়া নহলে। নোৱাৰে বুলি কৈছো নহয় আপুনি যাবলৈ। এনেই খবৰ এটা ল'বলৈহে যাম, থানালৈ নেযাওঁ নহয় মই। নাই নেলাগে। মায়ে কেনেকে চিঞৰি আছে শুনিছেনে নাই বাৰু? বিপদৰ সময়ত ময়ে নগলে কোন আহিব বাৰু? মাকে পুতেকে চুলাই বিক্ৰী কৰি থাকে পইচা গোটাই মজা মাৰি খাইছিলে। আপোনাক খুৱাইছিলে নি? পুতেক বুলি পাহৰিলে চাগে আপোনাক। নেলাগে, দৰকাৰ নাই যাবলৈ। দৰকাৰ হলে শুই থাককগে যাওক। দুপইচা ঘটা দেখিলে হিংসাত জ্বলি মৰা মানুহৰ অভাৱ নাই। এতিয়া আকৌ এনেকুৱা বিপদৰ সময়ত গাঁৱৰ ইমান সোপা ৰাইজ থাকি কোনেও মোক মাত এষাৰ দিবলৈ আহিবলৈ সময় পোৱা নাই নে আজি? পেটে চবে ভালে পাইছে হপায়। আহি লওক যেনে তেনে ল'ৰাটোৰ ঘৰলে। এইবাৰ বিপ্লৱৰ চাহটো দেখিলে কুকুৰ খেদা দিম মই। আমিতো মাত এষাৰ দিবলৈ আহিবলৈ সময় নাই তাৰ। কলৈ যাও তই? আপোনাক পুলিচে ধৰি নিয়া নাই জানো? খবৰ এটা লৈ আহোঁগে। জেঠাই অকলে আছে নহয় ঘৰত। কি বা কৰিছে কি বা নাই কৰা জেঠাই। ভয়ে খাইছে চাগে। দৰকাৰ হলে তাক উলিয়াই আনিবলৈ থানালৈকো যাব লাগিব নহয়। হেৰি শুনিছে পুতেৰ কথা? কলৈ যাও তই? সৰুপোনাহঁতৰ ঘৰলে জেঠাই খবৰ এটা লৈ আহোঁগে। মানে থানালৈ মই যাম বুলি কোৱা নাই। দৰকাৰ হলে যাব লাগিবও পাৰে বুলিহে কৈছো। তাক থানালৈ কেলে নিছে তই গম পাও নে নাই? চুলাই বিকিবলৈ যাওঁতে ধৰিলে, গম পাওঁ। লাজ লগা নাই সেইষাৰ কথা কবলৈ? নে তাৰ লগত তইও চুলাই বিক্ৰী কৰিছিলি? তাক থানাৰ পৰা উলিয়াই আনিবলৈ যাবলৈ হে? কেনেবাকে সৰুপোনাই পুলিচৰ আগত মোৰ কথা কৈ দিব লাগিলে চেচেই। পুলিচে ঘৰৰ পৰা ধৰি নিয়াৰ আগতে মা দেউতাক সঁচা কথা কৈ দিয়া ভাল হ'ব। কৈছিলো। দুদিন এটা মোৰ পইচা গুড় আনি চুলাই বনাবলৈ দিছিলো। সেইখিনি চুলাই বিক্ৰী কৰি যিমান কেইটকা পইচা পাইছিলো কেনা জেঠাই আৰু মই সমান ভাগ কৰিছিলো। কেলে দুদিনমান আগত মই গাহৰি মাংস আধা কেজি আৰু মিঠাতেলৰ বটল এটা অনা নাছিলো জানো? চুলাই বিক্ৰী কৰা পইচা পাই আনিছিলো। যাবলৈ গুড নিউজটো দি থৈ আহোঁগে আকৌ। বৈ তাই ভাল পাওক বা নাপাওক, মই এনেকুৱা ভাল পাইছো নহয়। মানুহ মাতিবলৈ নজনাটো চুলাই বিক্ৰী কৰিবলৈ গৈ ফচিলে। যাবলীয়ে অতদিন বিক্ৰী কৰিলে, পুলিচে গোন্ধই নাপালে। তাৰ পেটত গুৰটো মাৰি সিহঁতে বিজনেছত ধৰিছিলে কি নধৰিছিলে ভগৱানে বিচাৰ কৰিলে লগালগ। দেখিছ? একদম ঠিক কথা কৈছ। নাই কেনাই, কালিৰ পৰা কেনেকুৱা জ্বৰ, ডিঙিৰ বিষ, কাহটো মাজে মাজে ধৰি আছে। দেখিছ নহয় হাত দীঘল চুৱেটাৰ পিন্ধি ৰ'দত বহি থাকিবলগীয়া হৈছে। একদম ভাল নাই দেহ মন। মইনো বাৰু এতিয়া কেনেকে থানালৈ গৈ দিওঁ হয় এই বেমাৰী দেহাই? গাড়ীতহে লৈ যাম তোক। একেবাৰে চোতালৰ পৰা উঠাই নি আকৌ চোতালত নমাই থৈ যামহি। বলচোন মোৰ মুখলৈ চাই সহায় অকণ কৰি দে আজি। কেনাই, দেখিছ নহয় কি অৱস্থা হৈ গৈছে মোৰ। নোৱাৰিছো আজি, মই নোৱাৰিছো। বেয়া চেয়া নেপাবি, বেলেগ কাৰোবাক লগ ধৰি লগে যা। সঁচাকেই কাহিছে নে মিছাকেই কাহিছে নে এডালে ভগৱানে জানে আৰু। দাদা গৰম পানীৰ লগত হালধি গুলি খা, মৰিবি নহলে কাহি কাহি। বাচিলো। দৈ গাখীৰে গুড়ে বাৰুকে এবাটি লৈ কোমল চাউলৰ জলপান খাম এতিয়া। চুলাই বেপাৰীক উদ্ধাৰ কৰিবলৈহে থানালৈ নেযায় আৰু এই সদা ধৰে। আজিৰ পৰা মই দোকান খুলিব লাগিব। মানে চুকৰ ভেকুলিটোৰ নিচিনা ঘুকত সোমাই থাকি দুনিয়া কথা একো গমেই নোপোৱা হৈছো আৰু তই। মাকে পুতেকে বিজনেছ এৰিলে মানে। এনেও জানো আগতীয়াকে গম পাওঁ মই, ধৈৰ্য নথকা মানুহে এইবোৰ কাৰবাৰ কৰিব নোৱাৰে। মানুহক কেতিয়াবা আধা বটল এটা যোগান ধৰিব নোৱাৰিলেও কথা শুনিব লাগিব। তই খং নুঠি ধৈৰ্য ধৰি মৰমত বুজাই পঠিয়াবলৈ জানিব লাগিব। তেতিয়াহে এইবোৰ বিজনেছ কৰিবলৈ পাৰিব। তেনেকুৱা কথা নহয়। তেতিয়াহ'লে বিক্ৰী কৰিবলৈ যাওঁতে ডাইৰেক্ট পুলিচে ধৰিলে। তেনেকুৱা কথা। তেতিয়াহ'লে মেনেজ কৰিবলৈ নাজানিলে আকৌ মাকে পুতেকে। মানুহক মেনেজ কৰিবলৈও জানিব লাগিব নহয়, সেইটোহে মেইন। আয়ো দেহি জবা মুখখন এনেকুৱাকে শুকাই আহিলে, গোটেইখন বান্দৰ মুখখনে আৰু। একো এটা খাবলৈ নিদিলে নে কি এনে জহনীটোৱে? গাঁও ফুৰিবলৈ যোৱা নাছিলে নহয় তাই, খাই বৈ নুদুকাজনী হৈ আহিবলৈ। কি যে কথাবোৰ কয় এই মানুহজনীয়ে।
কি কথা আকৌ সঁচা কথা কৈছো বিয়া পাতিবলৈনো মানুহক এনেকে ধৰি নি থৈ দিয়ে নে কলে কোনে আছে কথা জালতে দিনটো মাইকী মানুহৰ নিচিনা ঘৰতে সোমাই থাকিম নে কি আকৌ ওলাই যাওঁ অকণমান আমাৰ চুলাই মাষ্টৰক ঘৰলৈ ঘূৰাই আনিলে নাই আলেঙে আলেঙে খবৰ এটা লৈ আহোঁগে কোন চুলাই মাষ্টৰ সৰু পোনা কথা কৈছো অ বাপেকে পুলিচে কালি এক গুলিত 2 চিকাৰ কৰিলে ভনিলে ফোন এটা কৰিয়ে সুধি চাব লাগিব কি কৰিছেগে সেইডালক থানালে নি ডাইৰেক্ট গাঁও বুঢ়াৰ ওচৰলৈকে গুচি যোৱা হ'লে ভাল আছিলে চাগে কোনেও সহায় নকৰে সময়ত চবকে মোৰ গাড়ীখনেই লাগে এইবাৰ আহক ক ঘৰলে কোনোবাই গাড়ী বিচাৰি এনেকুৱা গালি দিম এনেকুৱা ঠেকেচনি দিম গাড়ী চেপা খাই আধা মৰা হৈ যোৱা আগতে কৈ পঠিয়াম কাক ভৰি হাতে ধৰোগে বাৰু কোনে আনি দিব মোৰ ল'ৰাটোক ঘৰলে তাৰপিছত কি আৰু ফোনটো কটা লগালগ সিহঁত দুটাই পলাবলৈ চেষ্টা কৰিছিলে সেইটো সময়তে দৰ্জাখন ধামকে খুলি পুলিচ দুটা ভিতৰলৈ সোমাই আহিছে টপা দুটা বৰ বেয়াকে ফচিলে আৰু তেতিয়া অকল ফচা নহয় দুয়োটাই পুলিচে ধৰি এনেকুৱা কাণতলীয়া চৰ দিলে সিহঁতক মৰা দেখি মোৰে কাণ চান বিষাই গৈছিলেগে তাৰপিছত কি আৰু গুটি মাহীয়েকে গাড়ীত উঠা বুলি কৈছে মই ঘপাঘপ গৈ গাড়ীত উঠিছোগে পুলিচৰ গাড়ীত উঠাৰ পিছত কেনেকুৱা শান্তি লাগি গৈছেগে আৰু মনটো আৰু ঘৰলৈ আনি যেতিয়া চোতালত নমাই দিছেহি তহঁতবোৰক দেখি মোৰ চকু পানীয়ে ৰখা নাছিলে তাত থকা সময়খিনিত জীয়াই থাকিলেও নেথাকিম লাগি গৈছিলেগে যি হ'ল আৰু এতিয়া সেইবোৰ বাদ দে গাখীৰ চাহ একাপ খাওঁনে বনাই যদি বনাওক নহ'লে ভাগৰ টোপনি লাগি আছে গাটো ভাল পাইছেগে নে চিন্তা বেমাৰহে আছিলে আই এতিয়া চিন্তাও নাই বেমাৰো নাই পুতেৰে ভুল কৰি থৈছে যেতিয়া প্ৰায়শ্চিত্ত কৰিবই লাগিব মাকজনী হৈ পুতেকে ক'ত কি কৰিছে ক'ত কি নাই কৰা খবৰ ৰাখিবলৈ সময় নাই তোমাৰ কেনেকুৱা লাগিছে এতিয়া কথাবোৰ শুনি গৰু তোৰ হ'ল নে নাই ওলাই গৈছো ৰ'ব পাৰফিউম অকণমান ফিচকে মাৰি লওঁ মাথাটো গ'ল পুতেৰৰ শুনিছা তাৰ কথা ইমানকেনো কেলে খং কৰিছে হয় খং নকৰিম কেনেবাকে যদি সৰু পোনাই ইমান পৰ পুলিচৰ আগত আমাৰ ইয়াৰ কথা কৈ দিছে তেতিয়াহ'লে কি হ'ব তুমি ভাবি পাইছা সেইকাৰণেতো কৈছো অকণমান খৰধৰকে যাওক বুলি উলিয়াই লৈ আনমকে তাক সোনকালে বলক দেতা আই এম ৰেডি বিয়া খাবলৈহে যায় আৰু অভদ্ৰ নীলা চব যাওঁ মুখত যিহকে আহে তাকে বকি নিদিবি বাপেৰ আগত থানাতে ঠেকেচি পেলাব জেঠাই তাত সোমাই কৈ থৈ যায় কথা খা সোমাই যাবই লাগিব এনেও সিহঁতৰ গাড়ীখনহে নিম অহা সময়ত আকৌ সৰু পোনাকো লৈ আহিব লাগিব নহয় আহক সি ঘৰলে তাৰপিছত এনেকুৱাকে বান্ধিম এবাৰ ইয়াক ঘৰত সৰু পোনা কোন পাহৰি যাব লাগিবই মনত থাকি যাব আজিৰ দিনটোৰ কথা নমোৱালৈকে মনত থাকি যাব এতিয়ালৈকে 7টা মানুহক খাতি বাতি কৰিলো নাই কোনো এটাইও আগবাঢ়ি নাহিলে এইবাৰ ভাত দুটামান নাকে কাণে গুজি গাঁও বুঢ়া ওচৰলৈ যাওঁ মোৰ কথা অন্ততঃ গাঁও বুঢ়াই নেপেলায় মই ক'লে সি বাপ বুলি যাব লাগিব থানালে যদি অকস্মাতে গাঁও বুঢ়া ঘৰত নাথাকে তেতিয়াহ'লে সেই চাত অকলে পুনাই দিম আৰু থানালে জেঠাই তই হা পালি বৰ সোনকালে আহিলি দেখোন জেঠাইৰ খবৰ ল'বলৈ অথনিৰ পৰা ওলাই আছিলো আহিম বুলি তাৰপিছত আহি বোলে গাড়ী পোৱা নাছিলি নেকি তইও হকে নহকে এদিন দুদিন তাৰ লগত চুলাই বিজনেছ কৰিছিলি খবৰ আছে নাই তো নে পাহৰিলি দেউতা পদুলিতে ৰৈ আছে বেছিকে চিঞৰ বাখৰ নকৰিব এনেও মোক মাউকে আছে পটাপট গাড়ী চাবিটো আনি দিয়ক দেউতাই মই থানালৈ গৈ তাক উলিয়াই লৈ আনোগে আনিছো গোটেইজনী একেবাৰে পুলিচৰ ওপৰত থকা খং সোপা মোৰ গাতে যাইছে যি কি নহওক গাড়ীখন চলোৱা মনৰ আশা এটা পূৰণ হ'ব আজি যি ভাগে হ'লেও হেলিকপ্টাৰ নিয়া দি নিছে একেবাৰে নোপোৱাতহে পাইছে যে এইবাৰ চিন্তা নাই সৰু পোনাক ওলাই আনি দিয়া মানুহ ওলালে যেতিয়া আৰু কাকো খাতি বাতি কৰি থাকিবলৈ দৰকাৰ নাই এইবাৰ হিচাপ ল'ম আঙুলি মূৰত গণি থৈছো চবৰে নাম এটা হিচাপ ল'ম 1 নম্বৰতে আহিব ডাঙৰ পোনা অথনিৰ পৰা মোক চিঞৰি থকা শুনি আছে সিহঁতলে কুকুৰে খবৰ এটা ল'বলৈ অহা নাই মাকৰ মোৰ কথাকে কৈ আছে কি যে হ'ব এই পাগলীজনীয়ে খবৰ এটা ল'বলৈ যাবলৈ নিদিয়ে নহয় কোন পাগলী মোৰ কথা কৈ মায়ে গালি পাৰি আছে টিককে গৈ খবৰ এটা লৈ আহোগে থানালৈ নেযাওঁ নহয় মই এনেও নপঠিয়াই আপোনাক মাৰে থানালে সেইবোৰ কামত যোগ্য বুলিয়ে নাভাবে
বিপ্লৱকে বাপেককে মাতি আনি গাড়ীখন দি পঠিয়াইছে। আপোনাক কথা এষাৰ ক'বলৈ আহিছিলে। গাড়ীও নিদিয়ে, খাতিও নকৰে আমাক। খবৰ আছে? আপুনিহে এনেই মিছাতে সিহঁতৰ কাৰণে ধৰ ফুৱাই মই। মায়ে সঁচাকে মোক কথা এষাৰ ক'বলৈ একো নাহিলে। লোকৰ মানুহৰ ওচৰলৈ দৌৰি দৌৰি যাবলৈ পাৰিলে। থাকক, ময়ো কাণ পাতি নাথাকো আৰু। যি কয় কৰি থাকক। নাই, এতিয়ালৈকে কোনো ওলোৱাহি নাই। মাকে কাৰোবাৰ ওচৰলৈ গৈ থানালৈ লগ ধৰিছে বুলি কোৱা শুনি আছো। আমাৰ গোপাল কাইটিকো লগ ধৰিছিলে বোলে। একে কোবে মানা কৰি দিলে গোপাল কাইটিয়ে। কোনো নগ'লে কি হ'ব পিছে এতিয়া? থানাতে থৈ দিব নেকি সেইডালক? থাকিব লাগিবতো নকয় এভাগে লেলাই ঘেটাই। বাইদেউ, আমি মানে এই সৰুপোনা গগৈৰ কাৰণে আহিছিলোঁ। ৰ দেই বাই, পিছত ফোন কৰিম। সৰুপোনাৰ কাৰণে মানুহ আহিছে। আহক আহক, মোৰ পিছে পিছে আহক। মোৰ চিনাকি আছিলে বুলিহে বাচিলি তই। ভৱিষ্যতে আৰু এইবোৰ কাম কৰিম বুলি সপোনতো নেভাবিবি। হ'ব দেতা, ভুল হৈ গ'ল। এইবাৰৰ পৰা এইবোৰ কাম নকৰো আৰু জীৱনত। দে হ'ব, ঘৰলৈ যোৱাৰ সময়ত গাহৰি 2 কেজিয়ে ফুল বটল এটাই লৈ যাবি। শইকীয়া ছাৰ আহিব। বল বল, কোনো টেনচন নাই এবাৰ। আমাৰ বুঢ়া বিয়াত খাটাৰা বস্তুটো চব মেনেজ কৰি পেলালে। ঘৰৰ ছোৱালীজনী আছিলা বুলিহে ইমানখিনি সহায় কৰিলা। নহ'লে চোৱাচোন মোৰ অৱস্থা কি হ'লহেঁতেন আজি। এইবোৰ ক্ষেত্ৰত কোনোবা নহয় কোনোবা এটা ঘৰ ওলাই যায় আৰু বুজিছে। মই নথকা হ'লে মোৰ বদলি আৰু বেলেগ কোনোবা থাকিলেহেঁতেন। হয় দিয়া, হয়, ঠিকেই কৈছা। বাৰু আহিছো তেতিয়াহ'লে। বাইৰাৰ ঘৰলৈ গ'লে আমাৰ ফালেও পাক এটা মাৰিবা, চিনাকি হ'লো যেতিয়া। যাম যাম, কেলে নাযাম বাৰু। মই আকৌ এনেকুৱা নিমন্ত্ৰণবোৰ ৰক্ষা কৰি বৰ ভাল পাওঁ। লগ পাম দিয়া। বাইহঁতৰ গাঁৱৰ মানুহ বুলিয়ে সহায় অকণ কৰি দিলো আৰু। ইফালে বোলে ভিনী ভাগৰ সম্পৰ্কীয় দদায়েকো হয়। অ' বাইদেউ শুনিছে? আপোনাক শইকীয়া ছাৰে মাতিছে। শইকীয়া ছাৰে? গৈছো